কষ্ট এনেকৈ দি লাভ নাই নহয়। একেচতে কষ্ট দিব লাগে, গাড়ীটো বহিবলৈ দিব নালাগে, দোকানত বস্তু কিনিব দিব নালাগে, ৰাস্তাত ঘূৰিবলৈও দিব নালাগে। তেতিয়া একেচতে চফা হৈ যাব। কোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিয়ে। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আপুনি সেইখন আইন এখন বনাওক, মিয়া চফা হৈ যাব, মিয়া আৰু নাথাকে তেতিয়া। গম পাইছেনে? আকৌ কিছুমান মানুহে আকৌ মিয়াক লৈ আহিব, আকৌ কিছুমান মানুহে মিয়াক থ'বলৈ যাব। সেইখন কৰি থকাৰ কাৰণেহে দিগদাৰ হৈছে। আপুনি এখন আইন বনাওক, মিয়াক গাড়ীত বহাবও নোৱাৰে, দোকানত বস্তুও দিব নোৱাৰে, মানে ৰাস্তাত ঘূৰিবলৈও দিব নালাগে। সেইখন এখন আইন বনাওক, তেতিয়া মিয়া চফা হৈ যাব, কোনো নাথাকে। মিয়া মানুহক কোনো কাম দিব নালাগে, কোনো গাড়ীত বহিব দিব নালাগে। আপুনি সেইখন এখন আইন বনাওক, তেতিয়া অট'মেটিক নিজে পলাই যাব, কোনো নাথাকে তেতিয়া অসমত। গম পাইছেনে? আপুনি আগত সেইখন আইন বনাই লওক। আমি খেদিবলৈ যাওঁ, আমি আইনখন হাতত ল'ব লাগিব, তেতিয়া আমাৰ দিগদাৰ হ'ব। সেইটো কাৰণে মানে আমি পিটিব পাৰোঁ, আমিও ধাম ধুম